মই আগতে ইলমৰ কথা কৈছিলোঁ। দিনৰ ভাগত মই সেই ৰাস্তাৰ কাষত ৰখি পেলাই কৈছিলোঁ, বাকী ঘৰত গৈ পেলাই ইলমৰ প্ৰত্যেকটো তাৰ ৰুট কি ইয়াৰ বিষয়ে ক'ম বুলি কৈছোঁ। এতিয়া মানে ধৰি লওক ইলম মানে হ'ল জ্ঞান, তাৰ ৰুটৰ পৰাই আচল মিনিংবিলাক আহে। ইলম হ'লে হৈছে আইন লাম মিম, ইলম, এই তিনিটা আখৰ আহে ইলমত। ইয়াৰ প্ৰত্যেকটোৰে আপোনাৰ অৰ্থ বেলেগ বেলেগ। এই আটাইকেইটা লগ লাগিহে আপোনাৰ ইলম হৈছে। এটা মন কৰিবলগীয়া কথা, ইয়াৰ মই প্ৰত্যেকটো দেখুৱাই আছোঁ, ইয়াৰ প্ৰত্যেকটোৰ অৰ্থটো কেনেকৈ। আইনৰ এটা অৰ্থ আছে, লামৰ এটা অৰ্থ আছে আৰু মিমৰ এটা অৰ্থ আছে। এইবিলাক কথা যেনেকৈ কোৰাণত আপোনাৰ 30, তাৰপিছত এনেকৈ তাত এইবোৰ কোৰাণৰ পৰাই আছে এইবিলাক। ইয়াৰ এটা কথা, এই গোটেই বস্তুটো আপোনাৰ ইলমকে বুজাব। জ্ঞান সম্পৰ্কৰ লগত যিমান ৱৰ্ড ওলাব চব ইয়াত সেই তাৰমানে জনা বা এনেকুৱা ধৰণৰ মানে জ্ঞান সম্পৰ্কই মানে ব্যৱস্থাৰ লগত ওলাব। আপুনি এতিয়া মন কৰিব, এই তিনিটা লগ লাগি হৈছে আপোনাৰ এই নলেজ। গতিকে যদি আমি এইটো চেঞ্জ কৰি দিওঁ এই চাৰ্কুলৰ ভিতৰতেই, ধৰি লওক এইকেইটা মই এই চাৰ্কুলৰ ভিতৰতে মই যদি চেঞ্জ কৰি দিওঁ, ধৰক খুব ইম্পৰ্টেণ্ট এটা মই কথা ক'ব গৈ আছোঁ। ধৰক এতিয়া আছিলে আমাৰ কি আইন লাম মিম, এইকেইটা আখৰৰ ভিতৰে যদি আমি আইন এইটো আনো, আইন, তাৰপিছত মিমটো আনো আৰু লাম, এইটো কি হৈ গ'ল আমল। আমি যে কওঁ আমল কৰিব লাগে, আমি আমল কৰিছে নাই, আমল মানে হৈছে ৱৰ্ক। কোৰাণত আছে আমলে চালিহান, কোৰাণত আছে, তাৰমানে উত্তম কাম, ভাল গুড। মই এইবিলাক কৈ আছোঁ এইবিলাক গতিকে এই যেতিয়া আমি আমল কৰোঁ কিবা এটা, যেনেকৈ আমল কৰিলে তাৰ বিষয়ে আপুনি জ্ঞান থাকিব লাগিব। তাৰ অৰ্থ এইটোৱেই। ইনশাআল্লাহ মই আকৌ আহিম।